প্ৰতিবাদ কৰিব লাগে বুলি প্ৰতিবাদ কৰিব বিচৰা নাই। আমি গণতান্ত্ৰিক এখন দেশৰ নাগৰিক হিচাপে আমাৰ বাক স্বাধীনতা, আমাৰ জীয়াই থকা সকলো স্বাধীনতা আমি পাব লাগে, আৰু সেই স্বাধীনতা আমি জোনাইত আমাৰ ধেমাজি জিলাত আমি পোৱা নাই। তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আজি আপোনালোকে দেখিছে আমি অসমৰ সকলো প্ৰান্ততে কংগ্ৰেছ কৰ্মীসকলক মাৰিছে আৰু পুলিচ প্ৰশাসনকো মাৰিছে। তেওঁলোকে বিজেপি কৰ্মীসকলে মৰাৰ পিছতো তেওঁলোকে কোনো ব্যৱস্থা লোৱা নাই। তাৰ আজি এটা অংশ হিচাপে আজি জোনাইত সিদিনা পৰহিদিনা এটা ঘটনা ঘটিল। আমাৰ কংগ্ৰেছ দলৰ কৰ্মীসকলে প্ৰচাৰ কৰিবলৈ যোৱাৰ কাৰণে তেওঁলোকে আগতীয়াকৈ হস্তম হৈ আছে, দা কোঠা লাঠি লৈ হস্তম হৈ থাকি মাৰিছে, মাৰপিট কৰি বয়সস্থ মানুহক পেলাই মাৰিছে। ডেকা ল'ৰাক মৰাটো বাদেই বয়সস্থ ল'ৰাক মাৰিছে, এজনৰতো হাত কাটিছে, হাতৰ আঙুলি কাটিছে। তেনে স্থলত আমি নন বেলেবল কেছ দিছিলোঁ, যিটো এটেম্প টু মাৰ্ডাৰ, আৰু এই হোৱাৰ পিছতো যিজন মানে একিউজ তেওঁলোকক দিনতে মাতি আনি লগে এৰি দিছে। আৰু তেওঁলোকে যদি এৰি দিয়ে তেতিয়াহ'লে আমি কাৰ ওপৰত আশা কৰি আমি জীয়াই থাকিম? আমি গণতন্ত্ৰক আশা কৰি, প্ৰশাসনক আশা কৰি, আমি আইন শৃংখলাৰ পৰা আশা কৰি আমি জীয়াই থাকোঁ। আৰু সেই সুবিধাখিনি আমি কংগ্ৰেছ দলৰ কৰ্মীসকলে পোৱা নাই। তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহিছিলোঁ। প্ৰতিবাদ কৰিব স্থলীত আজি তেওঁলোকে আগতীয়াকৈ গম পায়, জিলা প্ৰশাসনে হাজাৰ পুলিচ প্ৰশাসন মোতায়েন কৰি আমাৰ কাৰ্যসূচী বিফল কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু আমাৰ কংগ্ৰেছ কৰ্মীসকলে বহি থকা নাই, আৰু তেওঁলোকে সন্মুখত তেওঁলোকৰ লগত ঠেলা হেঁচা কৰি কাজিয়া কৰিবলৈ বিচৰা, ঠেলা হেঁচা কৰি আমি DC কাৰ্যালয়, জিলা উপায়ুক্ত কাৰ্যালয়, আয়ুক্ত কাৰ্যালয় যাব বিচাৰিছিলোঁ, কিন্তু আমি যাব নোৱাৰিলোঁ। তাৰ আগতে তেওঁলোকৰ লগত এটা হতাহতি কাৰ্যসূচী হোৱাৰ কাৰণে আমি ইয়াতে বহি দিব লগা হয়। বহি দিয়াৰ পিছত আমি মেম'ৰেণ্ডাম তেওঁলোকক দিওঁ, আৰু আমি হিংসাত্মক কাৰ্যসূচী আমি নিবিচাৰোঁ। যেতিয়া আমি প্ৰতিবাদৰ ভাষাটো তেওঁলোকে বুজি নাপায়, যেতিয়া আমি ইয়াতে শান্তিপূৰ্ণ প্ৰতিবাদ কৰি তেওঁলোকক মেম'ৰেণ্ডাম আমি জমা দিওঁ। আৰু তেওঁ প্ৰতিশ্ৰুতি দিছে, আৰক্ষী অধীক্ষক ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে, কম দিনৰ 2 দিনৰ ভিতৰত আমাক যিসকলে এই দুষ্কৃতিকাৰী তেওঁলোকক ধৰি উচিত শাস্তি দিম বুলি কৈছে। আমি তাৰ কাৰণে সন্তুষ্ট, আৰু আপোনালোকৰ জৰিয়তে জনাওঁ যে এই যদি তেওঁলোকে উচিত শাস্তি নিদিয়ে, আকৌ আমি ৰাইজক লৈ প্ৰতিবাদী কাৰ্যসূচী আমি চলাম। ইমান যেনেকুৱা এটেক হৈছে, মানে বাচি আছে যে সেইটো ডাঙৰ কথা, এজন 60 years প্লাছ চিনিয়ৰ চিটিজেন তেওঁৰ হাত ভাঙি থৈছে। ওপৰত হৈ গ'ল, তাৰ পাছত এতিয়ালৈ কোনো একশ্যন কি লৈছে যে 3-4জন ল'ৰাক থানালৈ আনিছে, এতিয়া থানাৰ পৰা বেইল দিয়া যদি ইমান ইজি হয়, তেতিয়া আমাৰ কেইদিনমান আগত ৰিতম সিঙক এটা টুইটৰ কাৰণে, এটা নৰ্মেল ফেচবুকত লিখা এটা টুইটত লিখা এটা টুইট, এই টুইটৰ কাৰণে গুৱাহাটীত গৈ, লখিমপুৰ আৰক্ষী গুৱাহাটীত গৈ এজন MPৰ সন্মুখত ঘৰৰ পৰা চুচৰাই আনিব পাৰিছে। কিন্তু ইয়াতে থকা SP-জনে আজিলে ইমান ডাঙৰ এটেক হ'ল যে আমাৰ ল'ৰাকেইজন এতিয়াও হস্পিটেলাইজ হৈ আছে, ফ্ৰেকচাৰ হৈ আছে, তাৰ পাছতো আজিলৈ এৰেষ্ট কৰিব পৰা নাই। এইটো এটা ডাঙৰ কথা। আজি আমি আহিছিলোঁ, চাওক, আমি ফাৰ্ষ্টত ভাবিছিলোঁ এনে নৰ্মেল কোনোবা মিছক্ৰিয়েণ্ট হ'ব, কোনোবা নৰ্মেল ক্ৰিমিনেল হ'ব, কিন্তু এতিয়া যেনেকুৱা পুলিচে ইমান প্ৰটেকশ্যন দি আছে, পুলিচে প্ৰটেকশ্যন দি আছে মানে কি? পুলিচে প্ৰটেকশ্যন দি আছে মানে এইটো চৰকাৰী কামেই হয়, চৰকাৰৰ নিৰ্দেশত হোৱা এটেক হয়। আৰু বিজেপি চৰকাৰে যে কৈ আছে যে ইমান আঁচনি দিছে, ৰাইজে ইমান ভাল পাই আছে, ৰাইজে যদি ইমান ভাল পাই আছে, তেনেহ'লে ইউথ কংগ্ৰেছ ৰাইজৰ ওচৰত যাবলৈ সিহঁতৰ ইমান ভয় কিয়? আজি ইমান ভয় কিয় যে ইউথ কংগ্ৰেছ ৰাইজৰ মাজত গৈ আছে? আৰু ৰাইজৰ হৈ ক'বলগীয়া, ৰাইজৰ হৈ ডিচিশ্যন ল'বলগীয়া বিজেপি কোন হয়? আজি কংগ্ৰেছ এতিয়া ৰাইজৰ মাজত যাব, ৰাইজে যদি ভাল পায় আমাক মৰম কৰিব, ৰাইজে যদি বেয়া পায় আমাক গালি পাৰিব, কিন্তু সেইটো দায়িত্ব কাৰ? অকল ৰাইজৰে আছে, সেইটো পাৱাৰ কাৰ? অকল ৰাইজৰে আছে। কিন্তু এই বিজেপিয়ে ৰাইজৰ হৈ ডিচিশ্যন ল'ব পৰা কোন হয়? সেইকাৰণে আজি আমি ওলাই আহিছোঁ, আজি আমি প্ৰটেষ্ট কৰিছোঁ, আজি আমি SP সাহেবক মেম'ৰেণ্ডাম দিছোঁ। তাৰ পাছতো যদি উইদিন 24 hours যদি এই ল'ৰাকেইজনক যদি এৰেষ্ট নকৰে, তেনেহ'লে আমি এভৰি ডিষ্ট্ৰিক্টত ইউথ কংগ্ৰেছে কিন্তু আন্দোলন চলাইছে। চুবুৰীয়া কেইবাখনো জিলাৰ পৰা অহা কথা আছিলে, কি হৈছিলে গোটেই কথাটো? মেক্সিমাম জেগাত আমাক পুলিচে ৰখাই দিছে। যোৰহাটৰ পৰা ওলাইছে পুলিচে ৰখাই দিছে, শিৱসাগৰৰ পৰা ওলাইছে পুলিচে ৰখাই দিছে, ডিব্ৰুগড়ৰ পৰা ওলাইছে পুলিচে ৰখাই দিছে। ইমান হয় কিয়? ইমান কিয় ভয়? জোনাইত ৰখাই দিছে। আৰু একেখিনি ল'ৰা ভাবিব, কিমান সাহস ভাবিব, একেখিনি ল'ৰা, একেকেইজন ল'ৰাই যোনকেইজনে এটেক কৰিছে, সেইকেইজনে আজি আকৌ আহি আমাৰ গাড়ীও ৰখাইছে। কিমান সাহস ভাবক। আজি এটেম্প টু মাৰ্ডাৰ কৰিছে এই ল'ৰাকেইজনে। আজি যদি একশ্যন নহয়, এই ল'ৰাকেইজনৰ ওপৰত যদি পুলিচে একশ্যন নলয়, এইকেইজন ল'ৰাই কালি পৰহি মাৰ্ডাৰাৰ বনিব, আৰু সেই মাৰ্ডাৰাৰ হোৱাৰ দায়ী হ'ব কিন্তু অসম আৰক্ষী।